এই প্ৰতিনিধি সভাত অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণ কেনেকৈ নিৰাপত্তা শান্তি সম্প্ৰীতি সুস্থতাৰে জীয়াই থাকিব পাৰে আৰু আগুৱাই যাব পাৰে ইয়াৰ কাৰণে এটা ৰাজনৈতিক দল হিচাপে আমাৰ যি দায়িত্ব গণতান্ত্ৰিক দেশত আমাৰ কামটো কৰিবৰ কাৰণে আজি আমি আলোচনা কৰিম। UPPL দল হিচাপে এটা নীতিৰ আধাৰত আমি কাম কৰি আছোঁ। আমাৰ নিজৰ এটা ডাঙৰ মিছন আৰু ভিজন আছে। 2015 চনত UPPL যেতিয়া স্থাপন কৰিছিলে প্ৰথম এজেণ্ডা হিচাপে UG ব্ৰহ্ম ডাঙৰীয়া প্ৰতিষ্ঠাপক সভাপতি আজিৰ মন্ত্ৰী তেখেতে সেই সময়ত প্ৰথম এজেণ্ডা হিচাপে লৈছিলে যে বড়োলেণ্ডত গণতান্ত্ৰিক বাতাবৰণ গণতন্ত্ৰটো শক্তিশালী কৰিব লাগে আৰু লগতে শান্তি প্ৰতিষ্ঠা কৰিব লাগে। আৰু আপোনালোকে দেখিবলৈ পাইছে 2020 চনত আমি এলায়েন্স গভৰ্ণমেণ্ট গঠন কৰিছিলোঁ, কিন্তু এলায়েন্স গভৰ্ণমেণ্ট হ'লেও যোৱা 5টা বছৰত বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো ৰাইজে সকলো জনসাধাৰণে নিজৰ যিটো কথা নিজৰ যিটো অপিনিয়ন সেইটো মুক্ত মনেৰে ৰাখিব পাৰিছিলে। ইয়াত কাকো কোনো এজন ব্যক্তিক যিসকলে মুক্ত মনেৰে কথা কৈছে যুক্তিযুক্ততা বা সমালোচনা এইবিলাকত যিবিলাক আছিলে সেই সকলক কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাই, কোনো ধৰণৰ হাৰাশাস্তি কৰা হোৱা নাই। যোৱা 5টা বছৰত 26টা জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ নিজৰ যিটো নেকি নিৰাপত্তা সেইটো লৈ পেলাই জীয়াই থাকিব পাৰিছে আৰু শান্তি বহুত ধুনীয়াকৈ এটা পৰিৱেশ আহিছিলে। এটা সময়ত কোকৰাঝাৰত হেলমেট পিন্ধিলেহে ফাইন আছিল, গোটেই ভাৰতবৰ্ষত হেলমেট নিপিন্ধিলে ফাইন, কিন্তু কোকৰাঝাৰত হেলমেট পিন্ধিলে ফাইন আছিলে। যেতিয়া UPPL চৰকাৰ গঠন কৰিল ইয়াৰ পৰা সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনী যিবিলাক অপাৰেশ্যনৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে নিয়োগ কৰা হৈছিলে এইবিলাক লাহেকৈ বড়োলেণ্ডৰ পৰা আঁতৰাই লৈ গৈছিলে। কিন্তু আমি আচৰিত হৈছোঁ যে এই মাহতে আমি কেইদিনমান আগত দেখিলোঁ যে কোকৰাঝাৰত পুনৰ পেৰামিলিটাৰী ফৰ্চেছ বা আৰ্মি মোতায়েন কৰিব লগা হৈছে। এইটো অতিকৈ দুখৰ কথা। যোৱা 5টা বছৰত 144 লগা নাছিলে, আজি পুনৰ 144 লগাব লগা হ'ল। আমি 26টা জনগোষ্ঠীক একত্ৰীকৰণ একেলগে লৈ 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণ একেলগে লৈ আমি আগবাঢ়ি যোৱাৰ কাৰণে বহুতখিনি কাম আমি কৰিছিলোঁ। কিন্তু এতিয়া এই জনগোষ্ঠীবিলাকৰ মাজত পুনৰ এটা লাহেকৈ ভেদাভেদ সৃষ্টি হৈছে। আমি হেপিনেছ মিছনৰ দ্বাৰা প্ৰত্যেকটো মুহূৰ্তত ৰাইজৰ শান্তিৰ কাৰণে কাম কৰিছিলোঁ, কিন্তু লাহেকৈ এতিয়া শান্তি বিঘিনি হৈছে। বিভিন্ন সময়ত বিভিন্ন হত্যা বা কিছুমানক হাৰাশাস্তি কৰা, শাৰীৰিক কিছুমানক এটাক কৰা, এই পৰিৱেশবিলাক আজি আহি আছে। চ' সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। এই কথাবিলাক আজি আমি আলোচনা কৰিম। যিটো আমাৰ ৰিভিজন হৈ আছে ইলেকশ্যন SR, ইয়াত বহুতখিনি কমপ্লেইন আহিছে, বহুত জেনুইন মানুহৰ নাম কৰ্তন হৈছে আৰু সেইটো লৈ পেলাই বহুতে সন্দেহ প্ৰকাশ কৰিছে। আমি আমাৰ দলৰ তৰফৰ পৰা আমি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক অনুৰোধ কৰিম যে ইয়াত কোনো জেনুইন মানুহ 18 বছৰৰ ওপৰত যিসকলে ভাৰতীয় নাগৰিক ভোট দিবলৈ পায় সেইসকলৰ এটাও নাম যাতে বাদ পৰি নাযায়। আৰু সেইটোৰ কাৰণে আমি UPPL দলে চকাৰ দৃষ্টি ৰাখিম আৰু আমি কাম কৰি আছোঁ। ইয়াত দেখিবলৈ পাইছোঁ কিছুমান দলে ইতিমধ্যে নাটক আৰম্ভ কৰিছে, কিন্তু UPPLে কোনো ইয়াত এইটোক লৈ পেলাই নাটক বা ড্ৰামা ৰাজনীতি কৰাৰ কথা নাই। যে ভাৰতৰ সংবিধানে যিসকলক ভোটাধিকাৰ দিছে সেইসকলে ভোটাধিকাৰৰ পৰা কোনো কাৰণত বঞ্চিত হ'ব নালাগে। চৰকাৰৰ কাম হ'ল ভোটাধিকাৰ দিয়া, যে ইয়াত কাৰোবা কিবা এটা কৰ্তন কৰা, কিবা কৰা, যিসকল জেনুইন নাগৰিক হাৰাশাস্তি কৰা, এইবিলাক হ'ব নালাগে। চ' সেইটো UPPL দলৰ আমাৰ ষ্টেণ্ড ক্লিয়াৰ কৰিম। আৰু যোৱা 5টা বছৰ চৰকাৰ চলোৱা সময়ত সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিবিলাকৰ কাৰণে আমি কেলেণ্ডাৰত এইটো আনিবৰ কাৰণে ঠিক কৰিছিলোঁ। কিবা এটা উৎসৱ আমি কাউন্সিলৰ কেলেণ্ডাৰত আনিব বিচাৰিছিলোঁ। কাৰণটো হৈছে যে বহুত জনগোষ্ঠী আছে ভাৰতৰ স্বাধীনতাৰ 78 বছৰ পিছতো নিজৰ কিবা এটা জাতীয় উৎসৱ, নিজৰ সাংস্কৃতিক বা কিবা এটা স্পেচিয়েল ডে সেইবিলাক ৰিকগনেশ্যন পোৱা নাই। ভাৰতৰ সংবিধানে সকলো জাতি জনগোষ্ঠীক নিজৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি লৈ জীয়াই থাকিবলৈ অধিকাৰ দিছে, কিন্তু ৰিজনেল লেভেলত এইটো ডিছক্ৰিমিনেশ্যন হৈছে। ইয়াৰ পৰা যাতে এই জনগোষ্ঠীবিলাকে সকাহ পাব পাৰে সেইটো আমি কাউন্সিল গভৰ্ণমেণ্ট হিচাপে কিছুমান
কিছুমান কাম আৰম্ভ কৰিছিলোঁ আৰু সেই কামখিনি আমি সম্পন্ন কৰাটো বিচাৰোঁ আৰু অনাগত দিনত UPPL দলে ইয়াৰ কাৰণে আমি কাম কৰি যাম তেনেফালে হিচাপে কাম কৰি আছে আৰু অসমৰ বিভিন্ন অঞ্চলতো BTCৰ বাহিৰতো এতিয়া UPPL দল গঠন হৈছে তেখেতসকলক কাম কৰি আছে তো সেইকাৰণে আমি অনাগত দিনত 26ৰ ইলেকশ্যনৰ এটা সক্ৰিয় ৰ'ল ল'ম আৰু অসমত এটা হেল্ডি ডেমক্ৰেচি আৰু অসমৰ সকলো জাতি জনগোষ্ঠীয়ে যাতে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব পাৰে সেই উদ্দেশ্য লৈ পেলাই আমাৰ ৰাজনীতিটো আমি আগুৱাই লৈ যাম আজি কমিটি গঠন হ'ব নতুন সমিতি আকৌ আপোনাৰ সভাপতি যদি অৰ্পণ কৰে দায়িত্ব ল'ব ইয়াৰ কাৰণে অলপ পিছত আমি আলোচনা কৰিম যে আমাৰ নতুন কমিটি বিভিন্ন চেলবিলাক গঠন হ'ব জনগোষ্ঠীৰ ভিত্তিত কিছুমান চেল আমাৰ গঠন কৰা হৈছে আৰু কেন্দ্ৰীয় কমিটি আমাৰ নেক্সট 3টা বছৰৰ কাৰণে গঠন হ'ব লাগে এই গোটেই পৰিৱেশবিলাক এজেণ্ডাত আমাৰ আছে সেইটো আমি আলোচনা কৰিম